শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক আমাৰ ইউটিউব চেনেল শিক্ষাৰ্থীলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি 13.2 অনুশীলনীৰ কিছু অংক আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ গোটা বস্তু এটা আকৃতিৰ পৰা আন এটা আকৃতিলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰি সেই বিষয়ে থকা কেইটামান অংক 13.3 অনুশীলনীত। তোলা ভিডিঅ'টো ভালদৰে চাবা আৰু যদি কিবা নুবুজা থাকে তেতিয়াহ'লে মোৰ ইণ্ট্ৰ ভিডিঅ'ত থকা হোৱাটছআপ নম্বৰত কমেণ্ট কৰি জনাব পাৰিবা। মই সেইবোৰ সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। আচোন আজি অনুশীলনীটো আৰম্ভ কৰোঁ। 13.3 এক নম্বৰ অংকটো দিয়া আছে যে 4.2 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ ধাতুৰ গোলক এটা গলাই পেলোৱা হ'ল আৰু তাক পুনৰ 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বেলন আকৃতি দিয়া হ'ল। বেলনটোৰ উচ্চতা নিৰ্ণয় কৰা। এতিয়া এইখিনিতে এটা কথা আছে যে ধাতুৰ গোলকটো গলায়েই এটা বেলন আকৃতি দিয়া হৈছে, মানে যিখিনি ধাতু আছিলে সেই ধাতুখিনি কোনো পৰিৱৰ্তন হোৱা নাই। প্ৰথমতে সি এটা গোলক আকৃতি আছিলে, পিছত আমি তাক বেলন আকৃতি দিব বিচাৰিছোঁ। গতিকে ধাতুখিনি যদিও পৰিৱৰ্তন হোৱা নাই, কিন্তু আকৃতিটো আমাৰ পৰিৱৰ্তন হৈছে। আগৰ আকৃতিটো আছিলে গোলক, এতিয়া যিটো আকৃতি দিব বিচাৰিছোঁ সেই আকৃতিটো হৈছে বেলন। এতিয়া আমি অংকটো কেনেকৈ কৰিম চাওঁ আহা। আমি প্ৰথমতে লিখি লৈছোঁ যে দিয়া আছে গোলকটোৰ ব্যাসাৰ্ধ সৰুফলা আৰৰ সহায়ত লিখি লৈছোঁ। তাৰ মান দিয়া আছে 4.2 চেণ্টিমিটাৰ আৰু গোলকটোৰ আয়তন আমি উলিয়াব লাগিলে আৰৰ মানটো যিহেতু পাই গ'লোঁ, গতিকে 4/3 পাই আৰ কিউব এই সূত্ৰটো ব্যৱহাৰ কৰিছোঁ। 4/3 পাইটো পায়ে ৰাখিছোঁ আমি। আৰৰ মানটো 4.2 কিউব হৈছে, কাৰণ তিনিটা 4.2 আমি পূৰণ কৰিব লাগিব। গতিকে আমি সহজ হ'বৰ বাবে আমি ইয়াতেই শেষ কৰিছোঁ, যাতে পিছত অংকটো কৰাৰ ক্ষেত্ৰত আমাৰ সুবিধাজনক হৈ পৰে। আমি আৰু এটা কাম কৰিব পাৰোঁ, পাই মানটো ভাঙি লৈও আমি ইয়াৰ মানটো উলিয়াই ল'ব পাৰোঁ, কিন্তু অলপ কঠিন হ'ব বুলি ভাবি মই তোমালোকক পাইটো ৰাখি অংকটো কৰি দিব বিচাৰিছোঁ। তাৰপিছত এইবাৰ আমি বেলনটোৰ ব্যাসাৰ্ধ বৰফলাৰ আৰৰ সহায়ত বুজাব বিচাৰিছোঁ আৰু তাৰ মান দিয়া আছিলে 6 চেণ্টিমিটাৰ। গতিকে 6 চেণ্টিমিটাৰ বুলি পাতি লৈছোঁ আৰু বেলনটোৰ উচ্চতাটো আমি ধৰি লৈছোঁ 8 চেণ্টিমিটাৰ, কাৰণ বেলনটোৰ উচ্চতা আমাক উলিয়াব দিছে, আমাক দিয়া হোৱা নাই। সেয়েহে আমি বেলনটোৰ উচ্চতা বৰফলা Hৰ সহায়ত ধৰি লৈছোঁ। এতিয়া বেলনটোৰ আয়তন উলিয়াব লাগিলে আমাৰ সূত্ৰটো হ'ব পাই আৰ স্কুৱেৰ H। ইয়াত বৰফলা আৰ স্কুৱেৰ আৰু বৰফলা H ব্যৱহাৰ কৰিছোঁ, কাৰণ ব্যাসাৰ্ধৰ ক্ষেত্ৰত বৰফলা আৰ ব্যৱহাৰ কৰিছিলোঁ আৰু বেলনটোৰ উচ্চতাৰ ক্ষেত্ৰতো আমি বৰফলা H ব্যৱহাৰ কৰিছিলোঁ। আৰু আৰৰ মানটো যিহেতু 6 চেণ্টিমিটাৰ আছে, গতিকে 6 স্কুৱেৰ হৈছে পাই 6 স্কুৱেৰ 8 চেণ্টিমিটাৰ স্কুৱেৰ। তাৰপিছত আমি ইতিমধ্যে কৈছোঁ যে বেলনটোৰ আয়তন আৰু গোলকটোৰ আয়তন একে সমান হ'ব, কাৰণ বেলনটোত যিখিনি ধাতু প্ৰয়োগ হ'ব সেইখিনি গোলকটোত আগতে আছিলে, তাক আমি আকৃতিটোহে সলনি কৰিব বিচাৰিছোঁ। সেইকাৰণে এটা আকৃতিৰ পৰা আন এটা আকৃতিলৈ আমি ৰূপান্তৰ কৰোঁতে আমাৰ উচ্চতাটোহে নিৰ্ণয় কৰিব লাগিব, কিন্তু ইয়াৰ আয়তনটো একেই থাকিব। সেইকাৰণে আমি প্ৰশ্নমতে বেলনটোৰ আয়তন সমান গোলকটোৰ আয়তন বুলি লিখি লৈছোঁ। বেলনটোৰ আয়তনৰ ক্ষেত্ৰত আমি পাইছিলোঁ পাই 6 স্কুৱেৰ 8 চেণ্টিমিটাৰ স্কুৱেৰ, সেইটো বহুৱাই দিলোঁ। আৰু গোলকটোৰ আয়তনৰ ক্ষেত্ৰত পাইছিলোঁ 4/3 পাই 4.2 কিউব চেণ্টিমিটাৰ কিউব, সেইমতে বহুৱাই দিলোঁ। এতিয়া আমি ইয়াতে পাই 6 স্কুৱেৰ এইটো Hৰ লগত কি হৈ আছে, মাল্টিপল হৈ আছে বা পূৰণ হৈ আছে, আৰু চেণ্টিমিটাৰ স্কুৱেৰ আছে। আমাৰ ৰাইট হেণ্ড ছাইডত ই গৈ হৰণ হ'ব, আৰু ইয়াত যিহেতু 4/3 আছিলে, 3টো তলৰ মান তলত বহুৱালোঁ আৰু পাই ইনটু 4.2 কিউব চেণ্টিমিটাৰ কিউব সেইখিনি ওপৰত বহুৱাইছোঁ। তাৰপিছত আমি পাই আৰু পাই একে আছে, ওপৰতে তলতে আছে, গতিকে দুইটা কাটি দিলোঁ। 6ৰে আমি 4.2 0.7 বাৰ ডিভাইড কৰিব পাৰিম, 0.7 বাৰ গৈছে, আৰু এটা 6 আছে সেইটোৰে ওপৰৰখিনি 0.7 বাৰ গৈছে। আমি 3ৰে 4.2ক 1.4 বাৰ আমি কাটিব পাৰিম। আমাৰ তলত কোনো ধৰণৰ মান ৰোৱা নাই, গতিকে ওপৰত আমি পালোঁ 4 ইনটু 0.7 ইনটু 0.7 ইনটু 1.4 চেণ্টিমিটাৰ হ'ব, কিয়নো তলত 2 চেণ্টিমিটাৰ আছিলে, ওপৰত 3 চেণ্টিমিটাৰ আছিলে, এটা চেণ্টিমিটাৰ ৰৈ গ'ল, 2 চেণ্টিমিটাৰ কটা গ'ল। তাৰপিছত আমি Hৰ মানটো নিৰ্ণয় কৰিব লাগিলে 4ৰ লগতে 0.7 0.7 আৰু 1.4 আটাইকেইটা আমি পূৰণ কৰি দিম। পূৰণ কৰিলে আমাৰ 2.74 চামথিং ওলাই গৈয়ে থাকিব, গতিকে আমি পিছৰখিনি আৰু নধৰোঁ, 2.74 চেণ্টিমিটাৰটো আমি ধৰি ল'ম, আৰু বেলনটোৰ উচ্চতা আমি তেতিয়া পাম 2.74 চেণ্টিমিটাৰ। ইয়াত আমি বেলনটোৰ উচ্চতা নিৰ্ণয় কৰিব লগা আছিলে, আমি বেলনটোৰ উচ্চতা পাই গ'লোঁ 2.74 চেণ্টিমিটাৰ। আমাৰ 1 নম্বৰ অংকটো ইয়াতে সমাধা শেষ হৈছে।
তোমালোকে নিশ্চয় বুজিব পাৰিছা। এইবাৰ আমি 2 নম্বৰ অংকটোলৈকে গুচি যাম। 2 নম্বৰ অংকটো দিয়া আছে 6 সেণ্টিমিটাৰ, 8 সেণ্টিমিটাৰ আৰু 10 সেণ্টিমিটাৰ ব্যাসাৰ্ধ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। এতিয়া আমি তিনিটা সৰু সৰু গোলক পাইছোঁ। এটা 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত, এটা 8 সেণ্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত আৰু এটা 10 সেণ্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত। গতিকে আটাইকেইটা গলাই এটা কৰিব লাগিব, নতুন গোলক এটা কৰিব লাগিব। সেই গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব তাক আমি নিৰ্ণয় কৰিব লাগে। এতিয়া আমি অংকটো কেনেকৈ কৰিম চাওঁ আহা। আমি 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকটোৰ আয়তন কিমান পাম? 4/3 পাই 6 কিউব সেণ্টিমিটাৰ কিউব। কাৰণ 4/3 পাই r কিউব আছিলে গোলকৰ আয়তনৰ ক্ষেত্ৰত, গতিকে 4/3 পাই 6 কিউব সেণ্টিমিটাৰ কিউব পালোঁ। 8 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকটোৰ আয়তন পাম 4/3 পাই 8 কিউব সেণ্টিমিটাৰ কিউব। 10 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকটোৰ আয়তন পাম 4/3 পাই 10 কিউব সেণ্টিমিটাৰ কিউব। এতিয়া আমি নতুন গোলকটোৰ ব্যাসাৰ্ধ ধৰি ল'ম, বৰফলা আৰৰ সহায়ত আমি ধৰি ল'ম আৰু ধৰি লৈ নতুন গোলকটোৰ আয়তনো আমি উলিয়াই ল'ম 4/3 পাই r কিউব সেণ্টিমিটাৰ কিউব। যিহেতু নতুন গোলকটো এই তিনিওটা গোলক সংযুক্ত কৰিলেহে নতুন গোলকটোৰ আয়তনৰ সমান হ'ব, গতিকে আমি 4/3 পাই r কিউব ইকুৱেল টু 4/3 পাই 6 কিউব প্লাছ 4/3 পাই 8 কিউব প্লাছ 4/3 পাই 10 কিউব আমি পাতি ল'লোঁ। তাৰপিছত আমি দেখিলোঁ সকলোতে 4/3 পাই আছে, ইয়াত আমি কমন ল'লোঁ 4/3 পাই। কমন লওঁতে আমাৰ কিমান হ'ব? 6 কিউব প্লাছ 8 কিউব প্লাছ 10 কিউব এইটো ভিতৰত বহুৱাব লাগিব। 4/3 পাইটো বাহিৰত আহিল। তাৰ লেফ্ট হেণ্ড ছাইডতো 4/3 পাই আছে, ৰাইট হেণ্ড ছাইডতো 4/3 পাই আছে, দুইটা আমি কাটি দিলোঁ। দিয়াৰ পিছত ইফালে লেফ্ট হেণ্ড ছাইডত হ'ল r কিউব আৰু ইয়াত আমি 6 তিনিটা পূৰণ কৰিলে আমি কিমান পাম? 216 পাম। 8 তিনিটা পূৰণ কৰিলে আমি পাম 512 আৰু 10 তিনিটা আমি পূৰণ কৰি দিলে 1000 পাম। আমি যেতিয়া আটাইখিনি প্লাছ কৰিম তেতিয়া আমি কিমান পাম? 1728। তোমালোকে কৰি চাব পাৰা, 6 2 8 হ'ল আৰু 1 1 2 হ'ল, 5 2 7 হ'ল আৰু ইফালে 1 আছে, গতিকে 1728 বা 1728। এটা r কিউব আছিলে, এই কিউবটো যেতিয়া এইফালে ৰাইট হেণ্ড ছাইডলৈ যেতিয়া পক্ষান্তৰ কৰিম তেতিয়া 1728 এনেকৈ বহুৱাব পাৰোঁ, নতুবা 1728 1/3 এনেকৈ বহুৱাব। 1/3 অৰ্থয়ে এইটো বুজাইছে। তাৰপিছত আমি 1728 সেইখিনি আমি ঘনমূল উলিয়াই ল'ম। ঘনমূল উলিয়ালে আমি কৰি দেখুৱাইছোঁ, ইয়াত তোমালোকে চাই ল'বা। প্ৰথমে 2 কৰিছোঁ, তাৰপিছত আকৌ 2 এনেকৈ কৰি গৈছোঁ। এই তিনিটা 2 এটা 2 হ'ব, কাৰণ ঘনমূল উলিয়াব দিছে। বৰ্গমূল হ'লে 2 2 এটা 2 ল'ব লাগিলহেঁতেন, ঘনমূলত 3টা এটা ল'ব লাগিব। ইয়াতো 3টা আছে, ইয়াত 3টা আছে, গতিকে 2 × 2 × 3 2 2 গুণ 4 4 3 গুণ 12 হ'ব। গতিকে 12 আমি 3টা পূৰণ কৰিলে 1728 পাম। গতিকে 12 × 12 × 12 টু দি পাৱাৰ 1/3 বুলি পাতি লৈছোঁ। যেতিয়া 12 তিনিটা আছে, গতিকে 12 কিউব বুলি আমি পাতিব পাৰিম ভিতৰত, আৰু বাহিৰত 1/3 আছে, গতিকে বাহিৰত 3 আৰু ভিতৰৰ কিউবটো কটা গ'ল। কাৰণ এই 3 লগত ওপৰৰ 1টো পূৰণ হ'ব, পূৰণ হ'লে কিমান হ'ব? 3/3 হ'ব। ইয়াৰ অৰ্থ হৈছে 1, গতিকে আমাৰ আৰৰ মানটো ওলাল 12। নতুন গোলকটোৰ ব্যাসাৰ্ধ আমি কিমান পাম? 12 সেণ্টিমিটাৰ পাম। আমাৰ নতুন গোলকটোৰ ব্যাসাৰ্ধ উলিয়াব দিছিলে, আমি নতুন গোলকটোৰ ব্যাসাৰ্ধ উলিয়ালোঁ 12 সেণ্টিমিটাৰ। তোমালোকে নিশ্চয় বুজিব পাৰিছা অংকটো। এইবাৰ আমি আজিৰ এই ভিডিঅ'টোৰ শেষৰ অংকটোলৈ যাব বিচাৰিছোঁ, 3 নম্বৰ অংকটো। 20 মিটাৰ গভীৰ আৰু 7 মিটাৰ ব্যাসৰ এটা কুঁৱা খান্দি তাৰ মাটিখিনি সমভাৱে বহলাই 22 মিটাৰ × 14 মিটাৰ জোখৰ প্লেটফৰ্ম এখন প্ৰস্তুত কৰা হ'ল। প্লেটফৰ্মখনৰ উচ্চতা নিৰ্ণয় কৰা। এতিয়া আমি কুঁৱাটো খান্দোতে যিখিনি মাটি ওলাইছে সেই মাটিখিনিৰ সহায়তে আমি প্লেটফৰ্মখন তৈয়াৰ কৰিম। গতিকে ইয়াত আমি দেখা পাইছোঁ উচ্চতাটো ইয়াত নাই, অৰ্থাৎ প্লেটফৰ্মখন আমাৰ আয়তীয় ঘনক আকৃতিৰ হ'ব। আৰু যিটো কুঁৱা আছে সেই কুঁৱাটো আমাৰ বেলন আকৃতিৰ হৈছে, গতিকে বেলন আকৃতিৰ কুঁৱাটোৰ মাটিখিনি আমি উলিয়াই আনি কাষত কি কৰিম? নাটটোৰ কাষতে বা কুঁৱাটোৰ কাষতে আমি তাক এখন প্লেটফৰ্ম হিচাপে প্ৰস্তুত কৰিম। আৰু সেই প্লেটফৰ্মখনৰ উচ্চতা নিৰ্ণয় কৰিব লাগিলে আমি প্ৰথমতে বেলন আকৃতিৰ কুঁৱাটো বা নাটটোৰ আয়তন উলিয়াম আৰু তাৰপিছত প্লেটফৰ্মখনৰ আয়তনটো উলিয়াম। কিন্তু প্লেটফৰ্মখনৰ আয়তন উলিয়াবৰ কাৰণে আমাৰ অসুবিধা হৈ আছে, কাৰণ আমাৰ ইয়াত উচ্চতাটো নাই। সেই উচ্চতাটো নিৰ্ণয় কৰিব লাগিলে আমি দুয়োটাৰে আয়তন উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তাৰপিছত দুয়োটা আয়তন সমান হ'ব, কিয়নো কুঁৱাৰ ভিতৰত যিখিনি মাটি আছিলে সেই মাটিখিনিয়ে আমি এটা প্লেটফৰ্মৰ আকাৰ দিম। আমি অংকটো কৰি চাম। কুঁৱাটো বা নাটটোৰ বাবে আমি ব্যাস কিমান পাইছিলোঁ? 7 মিটাৰ পাইছিলোঁ। ব্যাসাৰ্ধ আমি 7/2 পাম, কাৰণ 2ৰে হৰণ কৰিব লাগিব।
7/2 মিটাৰ হ'ব ব্যাসাৰ্ধৰ মান গভীৰতা আমাক দিয়া আছিলে 20 মিটাৰ h ৰ মানটো গতিকে আমি নাটটো আয়তন উলিয়াম পাই r² h পাই ইনটু 7/2 ইনটু 7/2 ইনটু 20 তলত যেহেতু 2 দুটা আছে সেই দুইটা 2ৰে প্ৰথমতে 2ৰে 20 কৰিলোঁ 10 বাৰ গ'ল আকৌ 2ৰে কৰিলোঁ 10ক 5 বাৰ গৈছে গতিকে ওপৰত আমি পালোঁ তলত একো মান নাই আৰু গতিকে 7 ইনটু 7 ইনটু 5 আটাইকেইটা আমি পূৰণ কৰি দিলে কিমান পাম 245 পাইটো আমি অংকটো কৰিবলৈ সুবিধা হ'ব বাবে পাইটো আমি ৰাখি থৈ দিছোঁ আৰু সেইখিনি হ'ব মিটাৰ কিউব 245 পাই মিটাৰ কিউব হৈছে এবাৰ প্লেটফৰ্মখনৰ বাবে দীৰ্ঘৰ মান দিয়া আছিলে আমাৰ 22 মিটাৰ প্ৰস্থৰ মান দিয়া আছে 14 মিটাৰ প্লেটফৰ্মৰ উচ্চতা আমি বৰফলা h ৰ সহায়ত যেনিবা ধৰি লৈছোঁ কাৰণ ইয়াতে আমি সৰুফলা h ব্যৱহাৰ কৰিছিলোঁ কাৰণ আমি ইয়াতে বৰফলা h ব্যৱহাৰ কৰিব পাৰোঁ গতিকে প্লেটফৰ্মখনৰ আয়তন উলিয়াব লাগিলে l ইনটু b ইনটু h হ'ব যিটো আমাৰ আয়তীয় ঘন আকৃতিৰ সূত্ৰ আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰটো হৈছে l ইনটু b ইনটু h সেইটো আমি বহুৱাই দিলোঁ l ৰ মানটো 22 পালোঁ আৰু b মানটো 14 পালোঁ h ৰ মানটো আমাৰ নাই গতিকে 22 আৰু 14 পূৰণ কৰিলে আমি কিমান পাম 308 আৰু ইফালে h ৰ মানটো যিহেতু নাই h মিটাৰ স্কুৱেৰ তাৰপিছত প্লেটফৰ্মখনৰ আয়তন যিখিনি হ'ব মাটিখিনিৰ আৰু নাটটো আয়তনখিনি একে সমান হ'ব ইতিমধ্যে ক'লোঁ মই গতিকে প্লেটফৰ্মৰ আয়তনৰ সূত্ৰটোৰ সহায়ত যিখিনি উলিয়ালোঁ আয়তনৰ সূত্ৰটোৰ সহায়ত প্লেটফৰ্মখনৰ ক্ষেত্ৰত এইখিনি ইয়াত বহুৱালোঁ 308 h মিটাৰ স্কুৱেৰ আৰু নাটটোৰ আয়তন আমি পাইছিলোঁ কিমান 245 পাই চেণ্টিমিটাৰ কিউব মিটাৰ কিউব এইখিনি আমি পাতি ল'লোঁ তাৰপিছত ইয়াতে আমি পাই মানটো 22/7 এইটো আমি বহুৱাই ল'লোঁ 7ৰে 245ক 35 বাৰ যাব আৰু 35 আৰু 22 আমি ইয়াত পূৰণ হিচাপে দেখুৱাইছোঁ তাৰপিছত ইয়াত আমি 308 পালোঁ h টো ইফালে ৰাখি আমি 308 মিটাৰ স্কুৱেৰটো পৰীক্ষান্তৰ কৰিম ৰাইট হেণ্ড ছাইডলৈ তেতিয়া ওপৰত 35 ইনটু 22 আছে আৰু 308 হ'ল প্ৰথমতে 11ৰে কাটিম 11 দুগুণ 22 হ'ল ইয়াতে 11ৰে কাটিলে 11 দুগুণ 22 আৰু 8 বাকী ৰ'ব 88 11 8 গুণ 88 হ'ল তাৰপিছত আকৌ আমি কি কৰিম 2ৰে 28ক এইবাৰ আমি আকৌ 7ৰে কাটিম দেখিছা 7ৰে কাটিছোঁ আমি 7ৰে কাটিলে ইয়াতে 7 5 গুণ 35 হ'ব 7 4 গুণ 28 হ'ব হৈছে আকৌ ওপৰত 2টোৰে আমি 4ক দুবাৰ কাটিছোঁ এতিয়া ওপৰত পালোঁ 5 তলত পালোঁ 2 এতিয়া 5/2 মিটাৰ হ'ল 5/2 মিটাৰ যদি আমি হৰণ কৰি চাওঁ তেতিয়া আমি কিমান পাম 2 দুগুণ 4 হ'ল 1 বাকী হ'ল দশমিক দিলোঁ 0 হ'ল 2 5 গুণ 10 হ'ল দেখা পালোঁ 2.5 হৈছে গতিকে 2.5 মিটাৰ হ'ব কিহৰ সেইটো হৈছে প্লেটফৰ্মখনৰ উচ্চতা এতিয়া প্লেটফৰ্মখনৰ উচ্চতা আমাক উলিয়াব দিছিলে যে প্লেটফৰ্মখনৰ উচ্চতা নিৰ্ণয় কৰা আমি পাই গ'লোঁ কিমান 2.5 মিটাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ পৰা হয়তো তোমালোকে বহুখিনি উপকৃত হ'ব পাৰিবা 13.3 বাকী যিকেইটা অংক থাকিল সেইকেইটা অংক আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম হয়তো একেটা ভিডিঅ'তে আটাইকেইটা অংক আলোচনা কৰিব পাৰোঁ নতুবা দুটা ভিডিঅ'ত আলোচনা চলিব তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু কিবা যদি অসুবিধা পোৱা কিবা নুবুজা থাকে তেতিয়াহ'লে অন্য পাঠবোৰৰ যদি কিবা নুবুজা থাকে তেতিয়াহ'লে তোমালোকে মোৰ ইণ্টাৰ ভিডিঅ' থকা হোৱাটছএপ নম্বৰত কমেণ্ট কৰি জনাব পাৰিবা সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ